আপোনালোকে জানে যে লোকসভা নিৰ্বাচন সমাগত থাৰ্ড ফেজত আমাৰ বিটিআৰ কোকৰাঝাৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেই নিৰ্বাচন কেন্দ্ৰ কৰি অহা 18 তাৰিখ আমাৰ কেন্দ্ৰীয় সভাপতি তথা ভাৰতীয় জনতা পাৰ্টিৰ চেন্ট্ৰেল প্ৰেসিডেন্ট জেপি নাড্ডা ডাঙৰীয়া আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত এক বিশাল গণসমাৱেশ ইয়াতে মানে 18 তাৰিখ অনুষ্ঠিত হ'ব আৰু এই সভাৰ জৰিয়তে আমি মানে আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ আমাৰ যে মনোনীত প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া সেই সভাতেই সিদ্ধান্ত বা সভাতেই গম পোৱা যাব যে আমি মিত্ৰ গোষ্ঠীৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া যে বিপুল ভোটত জয়যুক্ত হ'ম তাৰ লগত মানে এই জেপি নাড্ডাজী ডাঙৰীয়াৰ প্ৰগ্ৰামৰ লক্ষ্য কৰি আজি এই প্ৰস্তুতি আপোনালোকে দেখা পাইছে হয়তো কেমেৰাত আপোনালোকে আবদ্ধ কৰিছে যে দ্ৰুত গতিত কাম চলি আছে প্ৰায় লক্ষাধিক মানুহৰে এই গণসমাৱেশ ইয়াতে অনুষ্ঠিত হ'ব মই এইটো ক'ব বিচাৰিম যে ধৰক আমাৰ লগত এতিয়া প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া কোনো প্ৰাৰ্থী নাই আজিকালি নৱসৰণীয় তেওঁ ভেনিছ হৈ গ'ল তেওঁ আজি এতিয়া আৰু বিটিচিত বৰৰ মানে এইটো নচলে আৰু লগত যেটো বিপিএফৰ প্ৰাৰ্থী আছে আপোনালোকে জানে যে বিপিএফৰ খহনীয়া হৈছে বিপিআৰৰ বলিষ্ঠ নেতা আগৰ কিছুমান আমাৰ বিজেপিত বা বিপিএল দলত যোগদান কৰিছে আৰু যোৱা কেইদিনমান আগত জানে যে তিনিবাৰ অসম চৰকাৰ মন্ত্ৰী থকা বলিষ্ঠ এজন ব্যক্তি চন্দন ব্ৰহ্ম ডাঙৰীয়া আৰু বিটিআৰ এটা বিটিচি এটা সময় ডেপুটি চিফ আছিল তেওঁ আহি ইউপিপিএল দলত যোগদান কৰিছে তাৰ মানে বলিষ্ঠ নেতা যদি বিপিএফ দল এৰি ইয়াতে আহি জইন কৰিছে তো এইটোই বুজিছে যে এইবেলি আৰু বিপিএফৰ কাম নাই আৰু বিপিএফ নেজিকে আৰু বিপিএফ কেতিয়াও নেজিকে কাৰণ কি হ'ল যে আজি মানুহে বিজেপিৰ মুখী হৈছে গেৰুৱা মুখী হৈছে আৰু বিজেপি যোন মিত্ৰ দলৰ লগত থাকিব সেই মিত্ৰ দলেই জয়ী হ'ব এইটো স্বাভাৱিক কাৰণ আমি দেখা পাইছোঁ যে বৰপেটা যেটো লোকসভা সমষ্টি আমাৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়া তেওঁ মানে এজিপিৰ পৰা মিত্ৰ গোষ্ঠী হিচাপে থিয় দিছে তেওঁ বিপুল ভোটত জয়ী হ'ব তো সেম এনেকুৱা ইউপিপিএল লগত আমাৰ বিজেপি মিত্ৰ গোষ্ঠী আমি যে বিজেপি দখল বেছি ভোটেৰে আমি ইণ্ডিয়া প্ৰাৰ্থী জয়ী হ'ম এইটো নিশ্চিত মাৰ্জিন কিমান হ'ব মাৰ্জিন ধৰক 2 লাখৰ ওপৰত থাকিব নিশ্চয় 2 লাখৰ ওপৰত থাকিব কাৰণ কি এই গণসমাৱেশতে মই কৈছোঁ যে গণসমাৱেশেই গম পাই দিওঁ আমাক সকলোকে যে মানুহ কেনেকুৱা দলে বলে আহি ইয়াতে যোগদান কৰিব ইয়াতে এজিপিৰ মানুহ আহিব ইউপিপিএলৰ মানুহ আহিব বিজেপিৰ মানুহ আহিব আৰু বহুত এনেকুৱা মানে আনৰিকগনাইজড ভোটাৰ আছে তেওঁলোকেও মুখ্যমন্ত্ৰীক ভাল পায় নৰেন্দ্ৰ মোদীক ভাল পায় প্ৰমোদ বড়ো ডাঙৰীয়াক ভাল পায় এই মানে সভাত আহিব।